সকলোৱে অৱগত যে আমাৰ অসমৰ বিহু যেতিয়া আমি গ্ৰীনিজ ৱৰ্ল্ড ৰেকৰ্ডৰ বাবে চেষ্টা কৰিছিলোঁ, প্ৰায় 12,000তকৈ অধিক বিহুৱতীয়ে এই অনুষ্ঠানত যোগদান কৰিছিল। কলিয়াবৰৰ হাটবৰ নিবাসী হেমপ্ৰভা বিশ্বাস আৰু প্ৰবীণ শইকীয়া দুয়োগৰাকীয়ে এই অনুষ্ঠানত যোগদান কৰিছিল। এই অনুষ্ঠানত যোগদান কৰাৰ সময়ত আমিতো বিশ্ব ৰেকৰ্ড কৰিলোঁ, কিন্তু গোটেই কেইদিনে বিহুৱতীসকলে যি কষ্ট কৰিছিল তাৰ কাৰণে আমি প্ৰায় 35,000 টকাৰ এটা মাননি আমি সকলোলৈকে আগবঢ়াইছিলোঁ। এই মাননিখিনিৰ সুবিধা লৈ হেমপ্ৰভা বিশ্বাসে কলিয়াবৰত এখন চাহৰ দোকান কৰে আৰু তাৰ উপাৰ্জনৰ পইচাৰে নিজেও ডিগ্ৰীত কলেজত এডমিশ্যন লৈ কলিয়াবৰ কলেজত পঢ়ি আছে। সংবাদ মাধ্যমতো এই বিষয়ে বাতৰি ওলাইছিলে। আজি মই হেমপ্ৰভা বিশ্বাসৰ হোটেলত কেশৱ মহন্ত ডাঙৰীয়া আৰু মই একাপ চাহ খালোঁ। ঠিক তেনেধৰণে আমাৰ প্ৰবীণ শইকীয়া, তেখেতে গোপালক হয়। আগতে তেওঁৰ 2টা গৰু আছিলে। গিনিজ ৱৰ্ল্ড ৰেকৰ্ডৰ টকা দি তেওঁ 3 নম্বৰ গৰুটো কিনিলে। কেইদিনমান আগতে বানপানীৰ সাহায্য বা ক্ষতিগ্ৰস্ত হোৱাৰ কাৰণে চৰকাৰে যি সাহায্য আগবঢ়ায় তাৰ পৰা তেওঁ 4 নম্বৰ গৰুটোও কিনিলে, গাইজনীও কিনিলে। এতিয়া ভাল গাখীৰৰ উৎপাদন হৈছে, দৈ বনাইছে। মই তেওঁকো চাব আহিছিলোঁ, মোক দৈ এটাও উপহাৰ দিলে। মই দুয়োগৰাকী হেমপ্ৰভা আৰু প্ৰবীণ, এই দুয়োগৰাকীৰ আদৰ্শ আমাৰ যাতে অসমৰ যুৱক যুৱতীসকলে লয় তাৰ বাবে মই আহ্বান জনাম।